হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই পৰিস্মিতাৰ টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি অধ্যায় 6 কলা টিচু এই পাঠটোৰ তোমালোকৰ এইটো তৃতীয় পাঠ। ইয়াৰ আগৰ পাঠত আমি উদ্ভিদ কলালৈকে আলোচনা কৰিলোঁ। আজি আমি প্ৰাণী কলা বিষয়ে আলোচনা কৰিম। এতিয়া চাওঁ আহা প্ৰাণী কলানো কি আৰু কেইটা ভাগত ভাগ কৰা হৈছে। প্ৰাণী কলা বহুকোষী প্ৰাণীৰ দেহৰ গঠন কি হয় অসংখ্য কোষেৰে গঠিত। এই কোষবোৰৰ আকাৰ গঠন আৰু কামবিলাক বেলেগ বেলেগ। প্ৰতিটো কোষৰে কামবিলাক বেলেগ বেলেগ আৰু প্ৰাণী দেহৰ প্ৰয়োজনীয় সকলো ক্ৰিয়া সম্পন্ন কৰিবৰ বাবে এবিধ কোষে এক বা একাধিক ক্ৰিয়া পৰিচালনা কৰে। উদাহৰণস্বৰূপে যেতিয়া আমি উশাহ লওঁ তেতিয়া আমাৰ কি হয় বুকুখন লৰচৰ কৰা অনুভৱ কৰোঁ। এই অংগবোৰ কেনেকৈ লৰচৰ কৰে? ইয়াৰ কাৰণ হৈছে দেহত এবিধ বিশেষ কোষে সংঘবদ্ধ হৈ কলাৰ সৃষ্টি কৰে। এতিয়া কি হয় কোষবিলাক লগ হৈ পেলাই কলাৰ সৃষ্টি হয়। এতিয়া কলাৰ কোষবোৰৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত অংগবোৰে লৰচৰ কৰে। এতিয়া কলাৰ যিবিলাক কোষ থাকে সেই কোষবিলাকৰ কি হয় সংকোচন আৰু প্ৰসাৰণৰ ফলত কি হয় অংগবোৰে লৰচৰ কৰে। আমি সকলোৱে উশাহ নিশাহ লওঁ, উশাহত অক্সিজেন গ্ৰহণ কৰোঁ আৰু উশাহত গ্ৰহণ কৰা অক্সিজেন ভাগ ক'লৈ যায়? এই অক্সিজেন কি হয় হাঁওফাঁওত সোমায় আৰু কোষবোৰে কি হয় শোষণ কৰি লয়। ইয়াৰ পাছত তেজৰ দ্বাৰা দেহৰ বিভিন্ন কোষলৈ কি হয় যোগান ধৰা হয়। এইবোৰক কি হয় এইবোৰক অক্সিজেন কিয় প্ৰয়োজন? এতিয়া কোষবিলাকক অক্সিজেন কিয় প্ৰয়োজন? অক্সিজেন পালেহে কি হয় কোষবিলাকে কি হয় শক্তি আহৰণ কৰিব পাৰে। যে অক্সিজেনে খাদ্যত থকা কি হয় শক্তি মুকলি কৰি দিয়ে। এতিয়া আগৰ অধ্যায়ত মাইটকণ্ড্ৰিয়াৰ কাৰ্য সম্পৰ্কে পঢ়োঁতে এই বিষয়ে ক'ম। এতিয়া মাইটকণ্ড্ৰিয়াৰ বিষয়ে যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া কি হৈছিলে মাইটকণ্ড্ৰিয়া শক্তিৰ ভঁৰাল বুলি কোৱা হৈছিলে। এইখিনি পঢ়িছিলোঁ, তোমালোকে আকৌ এবাৰ চাবা যদি খেলি মেলি আছে। দেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ তেজে কি হয় খাদ্য আৰু অক্সিজেন কঢ়িয়াই নিয়ে। তেজত থকা হিমগ্ল'বিনে কি হয় অক্সিজেনটো কঢ়িয়াই নিয়ে। বিভিন্ন প্ৰকাৰৰ কোষবোৰৰ উৎপাদিত দূষিত পদাৰ্থ বৰ্জন কৰিবৰ বাবে তেজে যকৃত আৰু বৃক্কলৈ কঢ়িয়াই নিয়ে। তেজে কি কৰে পৰিবহণ কৰি থাকে। ভালখিনিও দিয়েগৈ আৰু বেয়াখিনিও কি কৰে যকৃত আৰু বৃক্কলৈ কঢ়িয়াই নিয়ে। এতিয়া পেশী আৰু তেজ আমাৰ শৰীৰত পোৱা এবিধ কলা হয় আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি কলাসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে। প্ৰাণী কলা কি কৈছে আস্বাদক কলা আৰু সংযোজক কলা, পেশী কলা আৰু স্নায়ু কলা আদি। তেজ হ'ল এবিধ সংযোজক কলা আৰু পেশীসমূহে কি কৰে ইয়াত পেশী কলা গঠন কৰে। এতিয়া তোমালোকক সুধিব পাৰে যে প্ৰাণী কলা কি ভাগত ভাগ কৰা হৈছে? যে আস্বাদক, সংযোজক, পেশী আৰু স্নায়ু কলা। এতিয়া সেইখিনিৰ আস্বাদকৰো বেলেগ আছে, বেলেগ বেলেগ ভাগ আছে, সংযোজকৰো ভাগ আছে। এইখিনি আমি এতিয়া আলোচনা কৰিম। এতিয়া চোৱা আস্বাদক কলা প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে আৰু বাহ্যিক আৱৰণখনেই হ'ল আস্বাদক কলা। প্ৰাণী দেহক যিখন সুৰক্ষা দি থাকে যে এই কলাৰ কোষবোৰৰ মাজত অন্তঃকোষীয় স্থান নাথাকে। আস্বাদক কলাই দেহৰ বিভিন্ন অংগ আৰু দেহৰ গুহাৰ কি কৰে আৱৰণ গঠন কৰে। ছালখনে আমাৰ দেহটোক প্ৰটেকশ্যন দি থাকে নাই, সেইখন হৈছে আস্বাদক কলা। তাৰপিছতে ছাল, মুখৰ যিখন আৱৰণী, ৰক্তবাহকৰ অন্ত আৱৰণী, হাঁওফাঁওৰ বায়ুথলী আৰু বৃক্কৰ নলিকা আভ্যন্তৰীণ বেৰবোৰ এবিধ কলাৰে গঠিত। এতিয়া আহিব পাৰে যে আস্বাদক কলা এইবিলাক কোনোবা এটা নাম দি দিব পাৰে যে আস্বাদক কলাৰে কিহেৰে গঠিত সেইটো সুধিব পাৰে, তেতিয়া আস্বাদক কলা বুলি তোমালোকে লিখিব লাগিব। এতিয়া আস্বাদক কলাৰ কোষবোৰ ইটোৱে সিটোৰ লগত আতিলকৈ লাগি থাকে কাৰণে এনে আৱৰণৰ দৰে দেখা যায়। তাৰমানে লগতে লাগি থাকে কাৰণে আৱৰণৰ দৰে দেখা যায় আৰু সি কি কয় প্ৰটেকশ্যন দিব পাৰে। এতিয়া কোষবোৰৰ মাজত আঠাজাতীয় দ্ৰব্য নাথাকে আৰু অন্তঃকোষীয় স্থান পোৱা নাযায়। এইবিলাকৰ মাজত কি কৈছে আঠাজাতীয় দ্ৰব্য নাথাকে আৰু অন্তৰ্বৰ্তী স্থান পোৱা নাযায়, মানে মাজত কোনো ফাঁক নাথাকে। দেহৰ যিকোনো স্থানত কোনো বস্তু প্ৰৱেশ কৰাত বা দেহৰ পৰা ওলাই যাওঁতে আস্বাদক কলা ভেদ কৰিব লাগিব। এতিয়া কিবা এটা যদি সোমাই বা ওলাওঁতে কি কৈছে আস্বাদক কলা ভেদ কৰিহে যাব পাৰিব। সেয়েহে দেহৰ বিভিন্ন অংশৰ মাজত আৰু বাহিৰৰ আৰু ভিতৰৰ মাজত বেলেগ বেলেগ স্থানত আস্বাদক কলা কোষবোৰৰ ভেদ্যতাৰ তাৰতম্যই দ্ৰব্যৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
আস্বাদক কলাৰ প্ৰকাৰ যিয়ে নহওক কিয় এই কলাবিধ কি ইয়াৰ তলত থকা আন কলাৰ পৰা বহিকোষীয় তন্তুময় আধাৰ আৱৰণৰ এখনৰ দ্বাৰা পৃথক হৈ থাকে কি কয় আনবিলাক কলাৰ পৰা ই কি কয় পৃথক হৈ থাকে তাৰমানে এখন বহিকোষীয় তন্তুময় আধাৰ আৱৰণ এখনৰ দ্বাৰা পৃথক হৈ থাকে এতিয়া চোৱা বিভিন্ন প্ৰকাৰৰ আস্বাদক কলাৰ গঠন আৰু কাৰ্য অনুযায়ী বেলেগ বেলেগ ইয়াত চিত্ৰত দেখুওৱা হৈছে ছটিয়া আস্বাদক কলা ঘনাকৃতিৰ আস্বাদক কলা উদাহৰণস্বৰূপে ৰক্তবাহকৰ অন্তঃআৱৰণী বা হাওঁফাওঁ বায়ুথলীৰ আস্বাদক কলাৰ কোষবোৰ কোষেৰে গঠিত আস্বাদক কলা এই কলাৰ কোষবোৰে কিছুমান বিশেষ পদাৰ্থ পৰিবহণ কৰে আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটায় এনেধৰণৰ আস্বাদক কলা সৰল ছটিয়া আস্বাদক কলা বুলি কোৱা হয় এই কলাৰ কোষবোৰ অত্যন্ত পাতল আৰু চেপেটা দেখাত মাছৰ বাকলিৰ দৰে আৰু গ্ৰাহনলী যিডাল আমাৰ খাদ্য গ্ৰহণ কৰা খাদ্য নলীডাল মুখগহ্বৰৰ ভিতৰৰ আৱৰণী এই কলাৰ আবৃত প্ৰাণীদেহৰ বহি আৱৰণ এই কলাৰ দ্বাৰা আবৃত ইহঁতে প্ৰাণীক আত্মৰক্ষাত সহায় কৰে ই দেহৰ অভ্যন্তৰত থকা অংগৰ বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে আৰু আভ্যন্তৰৰ কোষবোৰ শুকাই নাযাবৰ বাবে ঘাম চকুৰ পানী আদিৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰে এই কলাৰ কোষবোৰ একাধিক তৰপেৰে গঠিত হয় ইয়াক স্তৰীভূত ছটিয়া আস্বাদক কলা বুলি কোৱা হয় এতিয়া কি কৰে কোনটোৱে কি কৰে যে স্তৰীভূত ছটিয়া আস্বাদক কলাই কেনেদৰে সুৰক্ষা প্ৰদান কৰে আহিব পাৰে যে ছটিয়া আস্বাদক কলাই সৰল ছটিয়া আস্বাদক কলাই কিদৰে আমাৰ সুৰক্ষা দিয়ে বা কি কৰে সেইটো আহিব পাৰে যে কলা কোষবোৰে কিহে হাওঁফাওঁ বায়ুথলীৰ আস্বাদক কলাবোৰ কিহেৰে গঠিত বুলি কৈছিলে আস্বাদক কলাৰ কোষবোৰ ছটিয়া আস্বাদক কলাৰে গঠিত তাৰমানে তাৰপিছত দেহৰ কিছু অংগ যেনে ক্ষুদ্ৰান্তৰ আন্তিক ভিলাই শ্বাসনলী আদি কোষবোৰ স্তম্ভ আকৃতিৰ এই কোষবোৰ আৰু আস্বাদক কলাৰ মাজেদি দ্ৰব্যৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে শ্বাসনলীৰ কোষবোৰৰ স্তম্ভাকাৰ আৰু ইয়াৰ মুক্ত প্ৰান্তত অতি সূক্ষ্ম চিলিয়া বা কেশৰ থাকে কি হয় এইবিলাক নোম কিছুমান থাকে ইয়াত স্তম্ভাকৃতিৰ আস্বাদক কলা ইয়াৰ ওপৰত কিছুমান নোম থাকে সেইবিলাক চিলিয়া বুলি কৈছে চিলিয়া বা কেশৰ থাকে এই চুলিৰ নিচিনা চিলিয়াবোৰ এটা নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে এইবোৰ সঞ্চালনৰ ফলত স্লেমা নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয় বৃক্কনলীৰ আভ্যন্তৰত থকা আস্বাদক কলাবোৰ ঘনাকাৰ আৰু কি কৰে এইদৰে লালতী গ্ৰন্থিৰ কোষবোৰ সৰভুজাকৃতিৰ কোষকেন্দ্ৰ ঘূৰণীয়াৰ কোষবোৰ এতৰপীয়াভাৱে সজ্জিত হৈ থাকে এই কলাবোৰে দেহক সুদৃঢ়তাৰে ৰক্ষণাবেক্ষণ দিয়ে কেতিয়াবা আস্বাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থি কোষৰ সৃষ্টি কৰে আৰু গ্ৰন্থি কোষৰ পৰা কিছুমান ৰস নিঃসৰিত হয় আৰু কি কৈছে যে এই কলাসমূহ গ্ৰন্থিময় আস্বাদক কলা বুলিও কোৱা হয় কেতিয়াবা এই কলাৰ এটা মাত্ৰ আস্বাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থি আৰু কেতিয়াবা বহু আস্বাদক কোষ একেলগ হৈ বহু কোষী গ্ৰন্থিৰ সৃষ্টি এতিয়া চোৱা সংযোজক কলা এতিয়া আস্বাদক কলাৰ বিষয়ে আমি জানিলোঁ এতিয়া সংযোজক কলাৰ বিষয়ে জনোৱা হয় তেজ বা ৰক্ত হৈছে এবিধ বিশেষ ধৰণৰ জুলীয়া সংযোজক কলা কি কৰে তেজক কিয় সংযোজক কলা বুলি কোৱা হয় যদি আমি অলপ বিতংভাৱে বিচাৰ কৰি চাওঁ তেতিয়া এই কথা স্পষ্ট হ'ব সংযোজক কলাৰ কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰত থকা আধাৰ দ্ৰৱত পোত খাই থাকে আৰু মধ্যৱৰ্তী স্থান থকা আধাৰ দ্ৰব্য থুপথুপীয়া জুলীয়া ডাঠ সুদৃঢ় হয় আধাৰ দ্ৰব্যক প্ৰকৃতি অনুসৰি সংযোজক কলাবোৰে বেলেগ বেলেগ কাম কৰে তাৰমানে কি সংযোগ কৰে সংযোজক কলাই কি কৰে সংযোগ কৰে দেহৰ বিভিন্ন অংশৰ লগত সংযোগ কৰে এটা তেজবোৰক কিয় বিশেষ ধৰণৰ সংযোগ কলা বুলি কোৱা হৈছে তেজে গোটেই দেহটোক সংযোগ কৰি ৰাখিছে এতিয়া তেজৰ অৰ্ধজুলীয়া দ্ৰব্যক প্লাজমা বোলে আৰু প্লাজমাত বিভিন্ন ধৰণৰ ৰক্তকোষ থাকে যেনে লোহিত ৰক্তকণিকা RBC কি কয় শ্বেত ৰক্তকণিকা WBC আৰু অনুচক্ৰিকা বোৰ উপঙি থাকে এটা বিভিন্ন প্ৰকাৰৰ প্ৰটিন লৱণ আৰু হৰমন আদি ইয়াত থাকে আৰু তেজে অক্সিজেন কাৰ্বন ডাই অক্সাইড পাচিত খাদ্য মানে যি হজম হোৱাৰ পাছত যিখিনি খাদ্য সেইখিনি হৰমন আৰু ৰেচন দ্ৰব্য আদি দেহৰ বিভিন্ন
ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে। এতিয়া তেজে কিমানখিনি কাম কৰে যে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পাচিত খাদ্য, হৰম'ন, ৰেচন দ্ৰব্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে। এতিয়া অন্য এক প্ৰকাৰৰ সংযোগ কলা হ'ল অস্থি। অস্থিসমূহে কি কৰে, যিবিলাক হাড়বোৰ আমাৰ বোনবিলাক, অস্থিসমূহে প্ৰাণীদেহৰ ভাৰ বহন কৰে আৰু তথা দেহৰ আকৃতি প্ৰদান কৰে। আৰু দেহৰ কি কয় পেশীসমূহ অস্থিৰ লগতে সংযুক্ত হৈ প্ৰাণীদেহৰ বিভিন্ন অংগ পতংগৰ সৃষ্টি কৰে। এই কলাবিধ কঠিন, শক্তিশালী, অতি স্থিতিস্থাপক। আৰু কি কয় অস্থিত থকা অস্থিবোৰৰ কেলছিয়াম আৰু ফচফৰাছযুক্ত অজৈৱিক লৱণেৰে গঠিত কঠিন আধাৰ দ্ৰৱত পোত খাই থাকে। এডাল অস্থিক আনডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোগ কলাক লিগামেণ্ট বোলে। আৰু এই লিগামেণ্টবোৰ অতি কম আধাৰ দ্ৰব্য থাকে। আৰু স্থিতিস্থাপক পেশীবোৰ অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোগ কলা হ'ল টেণ্ডন। আৰু টেণ্ডনসমূহে শক্তিশালী আৰু সামান্যভাৱে লেহুকা অঁহিয়া কলাৰে গঠিত। এতিয়া জইণ্টবিলাকত যিবিলাক থাকে মানে আঁঠুৰ জইণ্ট, হাতৰ জইণ্ট এইবিলাকত কি কয় আন এইটোৱে সিটো জইণ্টক লগায়। আন এটা সংযোগ কলা হ'ল উপাস্থি। ইয়াৰ আধাৰ দ্ৰব্য প্ৰ'টিন আৰু শৰ্কৰাৰে গঠিত কঠিন দ্ৰব্য। উপাস্থিৰ হাত আৰু ভৰিৰ অস্থিৰ মূৰ অংশত আৰু নাক, কাণ, ট্ৰেকিয়া আৰু লেৰিংছত পোৱা যায়। আমি আমাৰ কাণত ইচ্ছা অনুসৰি ভাঁজ দিব পাৰোঁ, কিন্তু আমাৰ বাহুত থকা দুয়োবিধ কলাৰ মাজতে কি পাৰ্থক্য আছে ভাবি চোৱাচোন। এতিয়া এৰিউলাৰ কলাসমূহ আন এক শ্ৰেণীৰ সংযোগ কলা। এইবোৰ কলা ছাল, উপাস্থি আৰু পেশীৰ মাজত, ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থিমজ্জাত পোৱা যায়। এই কলাই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও ইহঁতে কি কয় কলাৰ ক্ষত অংশ মেৰামতি। এতিয়া ক'ৰবাত যদি দুখ পালে তেতিয়া কি কয় মেৰামতি কিহে কৰে, এৰিউলাৰ কলাসমূহে। আমাৰ দেহত চৰ্বিৰ এতিয়া আমাৰ দেহত চৰ্বিসমূহ ক'ত জমা হয়? আমাৰ ছালৰ তলত আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক মেদ কলা বুলি কোৱা হয়। এই কলাৰ কোষবোৰে চৰ্বিৰে ভৰি থাকে আৰু ইয়াৰ উপৰি এই কলাবোৰে দেহৰ তাপ ক্ষয় ৰোধ কৰিব, তাপ অন্তৰকৰ কাম কৰে। তাৰমানে কি হয় গৰম কৰি ৰাখে দেহটোক। পেশী কলা, তোমালোকে নিজৰ নিজৰ কিতাপখন চাই যাবা। এতিয়া পেশী কলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত। ইয়াক পেশীতন্ত্ৰ বুলি কোৱা হয়। পেশী কলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। পেশীসমূহত বহুত সংকোচনশীল প্ৰ'টিনেৰে তৈয়াৰী সূত্ৰ থাকে। এইবোৰে পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে। আমি কেতিয়াবা কিছুমান পেশী ইচ্ছামতে সঞ্চালন কৰিব পাৰোঁ। আৰু ইচ্ছা কৰিলে আমাৰ হাতখন আৰু ভৰিখন সংকুচিত বা প্ৰসাৰিত কৰি। এতিয়া ভৰিখন আমি কেতিয়াবা মেলি দিওঁ, হাতৰ মুঠিটো মাৰোঁ, আকৌ মেলি দিওঁ। এইবিলাক কি হৈছে আমাৰ পেশীসমূহে সংকুচিত আৰু প্ৰসাৰিত কৰিব পাৰোঁ প্ৰাণীৰ ইচ্ছামতে। এতিয়া প্ৰাণীৰ ইচ্ছামতে সংকুচিত কৰিব পাৰে বাবে এই পেশীসমূহ ঐচ্ছিক পেশী বুলি কোৱা হয়। এতিয়া এইফালে চিত্ৰবিলাক চোৱাচোন তোমালোকে। এতিয়া এই পেশীসমূহে অন্ত্ৰকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে। সেয়েহে ইহঁতক কংকাল পেশী বুলিও কোৱা হয়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে দেখা যায় যে পেশীসমূহত কিছুমান অনুপ্ৰস্থ, স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে। এই অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেণ্ড বুলি কোৱা হয়। সেইকাৰণে এই পেশীসমূহক ৰৈখিক পেশী বুলি কোৱা হয়। এই পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন, আৰু কোষবিলাক বহু কোষকেন্দ্ৰযুক্ত। এতিয়া এইটো চোৱা ৰৈখিক পেশীৰ চিত্ৰ। প্ৰথমটো দীঘলীয়া হয়, এইটো ৰৈখিক পেশীৰ চিত্ৰ হয়। কি কৈছে ইয়াত স্বচ্ছ কিছুমান ৰেখা আছে, কোষকেন্দ্ৰ আছে, আৰু ইয়াত কি হয় শাখাহীন চুঙাকৃতিৰ হৈছে আৰু কোষবিলাক বহু কোষকেন্দ্ৰযুক্ত। এইটো ৰৈখিক পেশীৰ উদাহৰণ। ইয়াৰ পিছত পাচন নলীত
খাদ্যৰ গতি, ৰক্তনলিকাৰ সংকোচন আৰু প্ৰসাৰণ আদি প্ৰাণীৰ অনৈচ্ছিক চলন। এই পেশীবোৰ কাৰ্যপ্ৰণালী প্ৰাণীৰ ইচ্ছা অনুসৰি কৰিব নোৱাৰি। এইবোৰৰ কাৰ্য আমাৰ ইচ্ছা অনুযায়ী চলাবও নোৱাৰে আৰু বন্ধও কৰিব নোৱাৰে। এনে কাৰ্যৰ প্ৰাণীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে বা ইহঁতক অনৈচ্ছিক পেশী বুলি কোৱা হয়। ইহঁতৰ কোষবিলাক দীঘল মাকুৰ সদৃশ। একোটা কোষত এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়। কেতিয়াবা এনেধৰণৰ পেশীসমূহ অৰক্ষিত পেশী বুলিও কোৱা হয়। কিয় এই পেশীসমূহ অৰক্ষিত পেশী বুলি কোৱা হয়? যে অৰক্ষিত পেশীসমূহত অনুপ্ৰস্থ ৰেখা নাথাকে। চকুৰ আইৰিছ, জৰায়ু, হাঁওফাঁওৰ ব্ৰংকাইছ আদিত এই পেশীসমূহ পোৱা যায়। এতিয়া এইটো অৰক্ষিত পেশীৰ উদাহৰণ চিত্ৰ। ইয়াত কোষকেন্দ্ৰ এইটো কোষকেন্দ্ৰ দেখাইছে, এইবিলাক কোষকেন্দ্ৰ। আৰু কি কৈছে মহুৰাকৃতিৰ কোষবিলাক মহুৰাকৃতিৰ। তো মহুৰাৰ দৰে তোমালোকে নিজৰ নিজৰ কিতাপখন চাবা, এনেকুৱা ধৰণৰ মহুৰাকৃতিৰ কোষবিলাক দেখিবলৈ পোৱা যায়। এই পিছত প্ৰাণীৰ হৃদযন্ত্ৰটোৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ। এতিয়া আমাৰ হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে। হৃদযন্ত্ৰৰ বেৰ এবিধ বিশেষ পেশীৰ কলাৰ দ্বাৰা গঠিত। এই পেশীসমূহ হৈছে হৃদপেশী। ইয়াৰ তন্তুবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ এক কোষকেন্দ্ৰযুক্ত। হৃদপেশীবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশী। কি হয়, নিজৰ ইচ্ছা অনুযায়ী কৰিব নোৱাৰি, এইবোৰ অট'মেটিক হৈ থাকে। এতিয়া এই চিত্ৰটোত চোৱা, এইটো তলৰটো একেবাৰে যে এইটো হৃদযন্ত্ৰৰ পেশী, হৃদপেশীৰ চিত্ৰ। ইয়াত এইটো চুঙাকৃতিৰ বুলি কৈছে, চুঙাকৃতিৰ হয় আৰু কি কয় শাখা বিশিষ্ট, কেইবাটাও শাখা থাকে। ইয়াত ৰৈখিক পেশীত এটা শাখা আছিলে, ইয়াত কি কৈছে কেইবাটাও শাখা দেখিছোঁ, 1 2 3 4 এনেকৈ শাখা থাকে। আৰু কি কয় চুঙাকৃতিৰ আৰু এটা কোষকেন্দ্ৰ থাকে। এতিয়া চোৱা স্নায়ুকোষ বা স্নায়ুকলা, নাৰ্ভাছ টিচু। এতিয়া কি কয় সকলো জীৱিত কোষৰ সংবেদন আছে। কিছুমান কোষৰ এনে বিশেষ ধৰণৰ গত্য যে ইয়াৰ সহায়ত উদ্দীপনা অনুভূতি দেহৰ এঠাইৰ পৰা আন ঠাইলৈ। তেতিয়া আমি ক'ৰবাত দুখ পালোঁ, আমি কেনেকৈ গম পালোঁ? যে স্নায়ুকলাৰ জৰিয়তেহে আমি গম পালোঁ। এতিয়া প্ৰাণীৰ মস্তিষ্ক, স্নায়ুৰজ্জু আদি এই কোষেৰে গঠিত। এনেধৰণৰ কোষবোৰক কি কয় নাৰ্ভ চেল বা নিউৰন আৰু কলাবোৰক আৰু কি কৈছে কলাবিলাকক স্নায়ুকলা বুলি কোৱা হয়। নিউৰনত প্ৰধানতে কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত। কোষদেহ এটা ডাঙৰ কোষকেন্দ্ৰ থাকে, কোষদেহৰ ভিতৰত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে আৰু কেন্দ্ৰটো কোষদেহত থকা কোষ পৰশত উপঙি থাকে। আৰু কোষৰ পৰা এডাল দীঘল নলিকা সদৃশ চাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ, ইয়াক এক্সন বোলে। ইয়াৰ উপৰিও দেহৰ কিছুমান চুটি শাখা প্ৰশাখাযুক্ত প্ৰবৰ্ধ ওলায়। আৰু কি কৈছে এই চিত্ৰটো ইয়াত দেখুৱাইছে, চিত্ৰটোত চোৱাচোন, ইয়াত এইটো এক্সন, এইবিলাক এক্সন বুলি কয় স্নায়ু প্ৰবৰ্ধ। এইবিলাক স্নায়ু প্ৰান্ত, ডেনড্ৰাইট, নিউক্লিয়াছ, এইটো মাজত এইটো নিউক্লিয়াছ। আৰু এইবিলাক শাখা প্ৰশাখা ওলায় বুলি কৈছিলে যে, এইবিলাক প্ৰশাখা স্নায়ু প্ৰবৰ্ধ ওলায়, এইবিলাক এইটো দেহকোষটো। এতিয়া কি কৈছে দেহকোষৰ কিছুমান চুটি শাখা প্ৰশাখাযুক্ত ওলায়, এইবোৰক ডেনড্ৰাইট বোলে। এইবিলাক ডেনড্ৰাইট, যিবিলাক শাখা প্ৰশাখা ওলাইছে এইবিলাক হৈছে ডেনড্ৰাইট। আৰু নিউৰনত এক্সন আৰু ডেনড্ৰাইট আদি এইবিলাক থাকে। এতিয়া কি কৈছে এটা নিউৰন প্ৰায় 1 মিটাৰ পৰ্যন্ত দীঘল। এতিয়া কি কৈছে নিউৰনটো কি কৈছে এটা মানে স্নায়ুকোষটো, নিউৰন বা স্নায়ুকোষটো কি কয় 1 মিটাৰ পৰ্যন্ত দীঘল হয়। আৰু নিউৰনত থকা এক্সন, ডেনড্ৰাইট আদি স্নায়ু প্ৰবৰ্ধবোৰ সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এটা স্নায়ু গঠিত হয়। এতিয়া সংযোগ কলা কি আছিলে? তেজৰ দ্বাৰা কি হয় সংযোজক কলাৰ দ্বাৰা আবৃত হৈ থাকে, মানে তেজৰ দ্বাৰা আবৃত হৈ থাকে। ধৰি লোৱা কি হয় সংবেদী অংশসমূহৰ পৰা সংজ্ঞাবাহী স্নায়ুৰ সূত্ৰৰ জৰিয়তে স্নায়ু প্ৰেৰণা কঢ়িয়াই নিয়াৰ ফলত প্ৰাণীৰ পেশীসমূহ লৰচৰ হয়। এতিয়া ক'ৰবাত আমি খোজকাঢ়ি গৈছোঁ যে যাব লাগে, সেই কথাটো আমি জানিলোঁ কেনেকৈ? যে স্নায়ুৰ জৰিয়তে। কিবা এটা আমি শুনিলোঁ, সেইটো আমাৰ স্নায়ুৰ জৰিয়তে। বা আমাৰ কিবা এটা দেখিলোঁ, কিবা এটা দুখ পালে কি হয় আমি কেনেকৈ গম পাওঁ? স্নায়ুৰ জৰিয়তে আমি গম পাওঁ। আৰু পেশীসমূহে কি কৰে লৰচৰ কৰিব পাৰে। এতিয়া আজিৰ ভিডিঅ'টোত তোমালোকৰ এইখিনি লেচনটো শেষ হৈছে। লেচনটোৰ এইখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ পাৰ্টটোত মই গোটেই প্ৰশ্নখিনি আলোচনা কৰিম। আৰু তোমালোকৰ এইটো ভিডিঅ'ত প্ৰশ্নৰ আলোচনা কৰা নহয়, যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে। মোৰ ভিডিঅ'টো যদি চাই ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবা। আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ইয়াৰ পাছৰ পাৰ্টত অকল গোটেই প্ৰশ্নখিনি উত্তৰ কৰি দিয়া হ'ব। ধন্যবাদ।